কৰি চাওঁ অহা 2.5ৰ 1 নম্বৰ প্ৰশ্নটোত আমাক কৈছে যে তলত দিয়া ৰাশিবোৰৰ পদবোৰ বাছি উলিওৱা। সো এতিয়া আমি প্ৰথমতে জানিব লাগিব যে পদ মানে কি হয়। এতিয়া মই তোমালোকক এনে এক্সাম্পল কেইটামান লিখি দিছোঁ যে 12 + 3 এনেকুৱা ধৰণৰ যেতিয়া নম্বৰ থাকিব এই গোটেই 12টো আৰু 3টো এইটো এটা পদ বুলি কোৱা হয় আৰু এইটোকো এটা পদ বুলি কোৱা হয়। সো পদ মানে হৈছে এনেকুৱা নাম্বাৰবোৰ। এতিয়া ধৰি লোৱা যে 12 - 3 দিছে। সো এতিয়া কি কৰিবা 12টো পদ হ'বই এই মাইনাছ চিনটো আছে সেইকাৰণে -3টো এটা পদ বুজাব। ইয়াত প্লাছ থকাৰ কাৰণে নিলিখিলে হয় কিন্তু মাইনাছ থাকিলে গোটেই -3টোকো এটা পদ বুলি ক'ব। সো চিনডালো ইয়াত ইনক্লুড থাকিব। কিন্তু যদি ধৰি লোৱা 12 × 3 + 5 বুলি দিয়ে তেতিয়া কি হ'ব যেতিয়া পূৰণ চিন বা হৰণ চিন থাকে তেতিয়া গোটেইটোক আমি এটা পদ বুলি ক'ম। সো মানে এইটো মনত থৈ দিবা যদি মাজত পূৰণ চিন বা হৰণ চিন থাকে তেতিয়া আমি গোটেইটোক এটা পদ বুলি ক'ম। তাৰপিছত এইটো এটা পদ। সো মানে মাজত পূৰণ চিন বা হৰণ চিন থাকিলে গোটেইটোক আমি এটা পদ বুলি ক'ম। সো এইটোৱে মনত থ'বলগীয়া। সো এতিয়া আমি কি কৰিম যে প্ৰথম প্ৰশ্নটোত আমাক দিছে 1 নম্বৰ এটোত দিছে -18 + 10 × 2। সো এতিয়া -18টো গোটেইটোক এটা পদ বুজাব আৰু 10 × 2 যিহেতু মাজত পূৰণ চিন আছে পূৰণ চিন থাকিলে গোটেইটোক আমি এটা পদ বুলি ক'ম। সো ইয়াত টোটেল দুটা পদ আছে। সো আমি ইয়াত লিখিম যে এতেকে পদবোৰ হ'ল এটা হৈছে -18 আৰু আনটো হৈছে 10 × 2। সো হেনেকে সেকেন্ডটোত আমাক মানে বিটোত আমাক দিছে যে 19 + 5 × 4। ইয়াত 19টো এটা পদ হয় আৰু 5 × 4টো এটা পদ হয় কাৰণ মাজত পূৰণ চিন আছে। সো ইয়াত লিখিম যে পদবোৰ হ'ল 19 আৰু সেকেন্ডটো হৈছে 5 × 4। পূৰণ চিন থকাৰ কাৰণে গোটেইটো এটা পদ হৈ গ'ল। সো ইয়াৰ পিছত আমাক সিটোত দিছে -11 × 6 - 7। সো ইয়াত তোমালোকে কি চাবা যে পূৰণ চিনডাল চোৱা পূৰণ চিন য'ত আছে এই দুটা নম্বৰ এটা পদ বুলি ক'ম আৰু এই -7টো যোনটো আছে এইটো এটা পদ। টোটেল ইয়াত দুটা পদে আছে। সো এতিয়া আমি আনসাৰ লিখিম যে পদবোৰ হ'ল এটা হৈছে -11 × 6 আৰু -7। সো এই কাৰ চিন কেইডাল তোমালোকে নিদিবা মই এনেই বুজাবৰ কাৰণে লিখি দিছোঁ। সো ইয়াৰ পিছত আমাক ডিটোত দিছে 9 + 3 - 5। সো ইয়াত 9টো এটা পদ 3টো এটা পদ আৰু এই গোটেই -5টো এটা পদ। টোটেল ইয়াত তিনিটা পদ আছে। সো ইয়াত আমি লিখিম যে পদবোৰ হ'ল এই কাৰ চিনবোৰ নিদিবা মই এনেই বুজাবৰ কাৰণে দি দিছোঁ। এটা হৈছে 9 এটা হৈছে 3 আৰু লাষ্টৰটো হৈছে -5। সো ইয়াত টোটেল তিনিটা আছিলে। তাৰপিছত ইটোত আমাক দিছে যে 4 - 6 - 7। 4টো এটা হৈ গ'ল আৰু -6টো এটা হৈ গ'ল আৰু -7টো এটা হৈ গ'ল। ইয়াতো টোটেল তিনিটা আছে। এই চিনকেইডাল মনত থবা চিনকেইডালৰ কাৰণে এইকেইটা কুৱেশ্যন আমাক দিছে যে চিনকেইডালৰ লগত তুমি কনফিউজ হোৱা কিন্তু আমি কনফিউজ নহওঁ। সো এতিয়া আমি আনসাৰ লিখিম যে পদবোৰ হ'ল এটা হৈছে 4 এটা হৈছে -6 আৰু এটা হৈছে -7। তাৰপিছত Fটোত আমাক দিছে 2 × 5 + 5 × 7। সো ইয়াত তোমালোকে প্ৰথমতে পূৰণ চিনকেইডাল মন কৰা। সো পূৰণ চিন মাজত আছে মানে এই দুটা এটা পদ হ'ব আৰু ইয়াতো পূৰণ চিন আছে গতিকে এই দুটাও এটা পদ হ'ব। ইয়াত টোটেল দুটা পদ আছে। নাম্বাৰ 4টা দেখিছা কিন্তু পদ হয় দুটা। সো আমি আনসাৰত লিখিম যে পদবোৰ হ'ল 2 × 5 আৰু আনটো হৈছে 5 × 7। ইয়াৰ পিছত আমাক জিটোত দিছে -5 × 6 + 2 × 3। সো ইয়াতো মাজত দুডাল পূৰণ চিন আছে গতিকে এইটো মাজত পূৰণ চিন থকাৰ কাৰণে এই গোটেইটো এটা পদ হ'ল আৰু এইটো মাজত পূৰণ চিন আছে গতিকে এইটোৰো এটা পদ হ'ল। টোটেল দুটা পদ আছে। সো এতিয়া আমি লিখিম যে পদবোৰ হ'ল
এটা আছে -5 × 6 আৰু ইটো হৈছে 2 × 3 ইয়াৰ পিছত আমাক h-টোত দিছে 4 × 3 - 16 / 4 ইয়াত এইটো গম পালে মাজত পূৰণ চিন আছে এটা পদ হৈ গ'ল আৰু মই কৈছিলোঁ যে মাজত যদি হৰণ চিনো থাকে তেতিয়াও এইটো পদ হ'ব কিন্তু ইয়াত মনত থবা আগফালে মাইনাছ চিন আছে মানে গোটেই এইটোৱে এটা পদ বুজাব সো এই চিনডালৰ পৰা ধৰিবা সো ইয়াত তোমালোকে চিনডাল এৰি নিদিবা চিনডাল এৰি দিলে খতম ইয়াত লিখিম যে পদবোৰ হ'ল এটা হৈছে 4 × 3 আৰু আনটো হৈছে এই মাইনাছ চিনডাল লিখিব নাপাৰিবা -16 / 4 মই বাৰে প্ৰতি কেলে কৈছোঁ এই মাইনাছ চিনডাল মানে বহুতত থাকি যায় h হৈ গ'ল তাৰপিছত i-টোত দিছে 15 + 21 / 7 সো গম পালে ইয়াত 15টো অকলশৰীয়াকৈ আছে এটা পদ হ'ল আৰু 21 / 7 মানে মাজত হৰণ চিন আছে হৰণ চিন থাকিলে গোটেইটো এটা পদ বুজায় সো ইয়াত প্লাছ চিন আছে নিলিখিলে হ'ব কিন্তু মাইনাছটোত ধ্যান দিবা সো ইয়াত পদ দুটা কি হ'ব এটা হৈছে 15 আৰু আনটো হৈছে 21 / 7 এইটো তোমালোকে লিখি ল'বা ইয়াত জেগা নুজুৰিলে কাৰণে মই নিলিখিলোঁ সো ইয়াৰ পিছত আমাক 2 নম্বৰটোত দিছে যে এটা শ্ৰেণী কোঠাত উপস্থিত থকা শিক্ষাৰ্থীসমূহৰ কাষৰ চিত্ৰত দেখুওৱা হৈছে মানে এইটো তোমালোকৰ ষ্টুডেণ্টখিনি আছে কৈছে ইয়াত কৈছে যে এতিয়া তোমালোকে শিক্ষাৰ্থীৰ উপস্থিতিক বন্ধনী প্ৰয়োগে পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা সো প্ৰথমতে আমি লিখি লৈছোঁ যে পাটিগণিতীয় ৰাশি হ'ল বুলি সো এতিয়া পাটিগণিতীয় ৰাশি কি হ'ব যে তোমালোকে চোৱা প্ৰথম বেঞ্চখনত কেইটা আছে এটা দুটা তিনিটা চাৰিটা সো চাৰিটা আছে 4 লিখিলা সো চাৰিটাকে টোটেল কেইখন বেঞ্চ আছে এখন দুখন তিনিখন বেঞ্চ আছে সো পূৰণ 3 হ'ব টোটেল মানে 12টা ষ্টুডেণ্ট আছে সো এইটো ব্ৰেকেট দি দিয়া তাৰপিছত 1 2 3 তাৰপিছত চোৱা তাৰ পিছৰ লাইনটো আছে 1 2 3টা সো প্লাছ কৰি দিয়া তাৰ পিছৰ লাইনটো তিনিটাকে আছে কেইটা লাইন আছে এটা লাইন দুটা লাইন সো 3 × 2 হ'ব সো ইয়াত আমি কি চালোঁ যে প্ৰথম লাইনটো চাৰিটাকে আছে চাৰিটাকে টোটেল তিনিটা লাইন আছে আৰু তিনিটাকে দুটা লাইন আছে সো চাৰিটাকে তিনিটা লাইন আছে পূৰণ কৰি দিলোঁ তাৰপিছত তিনিটাকে দুটা লাইন আছে সো টোটেল কিমান হ'ব যদি যোগ কৰা 4 × 3 = ইয়াত 12টা ষ্টুডেণ্ট ওলাব আৰু 3 × 2 = 6টা 12 × 6 = 18টা সো আমি হিচাপ কৰি চাওঁ টোটেল 18টা আছেনে নাই 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18টা গম পালা ন 18টা আছে গতিকে এইটোৱে হৈ গ'ল পাটিগণিতীয় ৰাশি ইয়াত মান উলিয়াব নাই দিয়া সেইটো কাৰণে তোমালোকে সলভ কৰি নিদিবা সো ইমানখিনিতে আমাৰ আনসাৰটো সো ইয়াৰ পিছত আমাক 3 নম্বৰটো দিছে যে কাষত দেখুওৱা চিত্ৰখনৰ পৰা বলৰ সংখ্যাক এটা সৰল আৰু জটিল পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা সো এই তোমালোকৰ বলকেইটা দেখিছা এইকেইটা এটা সৰল কৰিব গৈছে এটা জটিল কৰিব গৈছে সো 3 নম্বৰটো একেবাৰে উজু হয় প্ৰথমতে আমি লিখি লৈছোঁ যে সৰল পাটিগণিতীয় ৰাশি বুলি সো সৰল পাটিগণিতীয় ৰাশি কি কৰিবা যে ইয়াত টোটেল যিমান আছে সব প্লাছ কৰি লিখি যোৱা যে প্ৰথম লাইনত কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা সো প্ৰথমতে হ'ব 5 সেকেন্ড লাইনত কেইটা আছে 1 2 3 4 5 6 সো প্লাছ 6 হ'ব তাৰ পিছৰ লাইনটোত 1 2 3 4 5 6 7 সো প্লাছ 7 তাৰ পিছত আছে 1 2 3 4 5 প্লাছ 5 তাৰ পিছত কিমান আছে 1 2 3 4 5 6 6 তাৰপিছত কি আছে 1 2 3 4 5 6 7 সো 7 তাৰপিছত কি আছে 1 2 3 4 5 আকৌ 5 সো টোটেল কেইটা লাইন আছে 1 2 3 4 5 6 7টা লাইন সো 7টা নম্বৰ আহিলে না এইটো চাই লওয়া 1 2 3 4 5 6 7 7টা আহিলে না সো এইটোৱে হৈ গ'ল আমাৰ সৰল পাটিগণিতীয় ৰাশি এতিয়া সেকেন্ডত কৈছে যে জটিল পাটিগণিতীয় ৰাশিও লিখিব কৈছে সো ইয়াত আমি লিখিম যে জটিল পাটিগণিতীয় ৰাশি হ'ব সো এটা জটিলটো কেনেকৈ লিখিবা জটিলটো একেবাৰে উজু চোৱা প্ৰথমতে 5 লিখিলো যে 5 কেইটা আছে চোৱা এটা দুটা তিনিটা সো 5 × 3 হ'ব সো এটা আহি গ'ল তাৰপিছত প্লাছ চিন দিয়া তাৰপিছত কি আছে 6 আছে সো 6 লিখা 6 কেইটা আছে এটা
আৰু ইয়াত এটা দুটা আছে 6 into 2 তাৰপিছত প্লাছ চিন দিয়া মানে ইয়াত মোৰ নুজুৰিটাৰ কাৰণে মই এনেকৈ লিখিলোঁ তাৰপিছত নেক্সট লাইনত কি আছে 7 7ও দুটা আছে চ' 7 into 2 মানে গম পালে ন লিখিব কেনেকৈ লাগিব এইটো মোৰ অলপ বেলেগ ধৰণৰ হৈ গ'ল দেখোঁতে চ' এনেকৈ লিখিবা 5 into 3 plus 6 into 2 plus 7 into 2